যা তং দেবী চামুণ্ডে যা ভৈত্যহারিণী যা সর্বগতে দেবী কালরাত্রি নমস্তুতে জয়ন্তী মঙ্গলকালী ভদ্রকালী কপালিনী দুর্গা শিবা ক্ষমাদাত্রী সদা নমস্তুতে মধুকৈত্যবিদংসী বিদাত্রী বরদেই নাম রূপং দেহি জং দেহি যশ দেহি দিশ জয়ী। হে মা ভগৱতী, সুপ্ৰকষ্টভাৱে আজি নিউজ প্লাছ নহয় নিউজ প্লাছৰ পৰা যি আপোনালোকে এই দুৰ্গা চণ্ডিকা মন্দিৰলৈ আহিছে, এই দুৰ্গা চণ্ডিকা মন্দিৰলৈ আহি আজি নৱমীৰ এই মুহূৰ্তত অৰ্থাৎ কুমাৰী পূজা শেষ হৈ যোৱাৰ পিছত আপোনালোকে আহি পাইছে আৰু ইতিমধ্যে কুমাৰীবিলাক বহি আছে। গতিকে সুপ্ৰকষ্টভাৱে যে ইয়াতে যি আজি নৱমী পূজা, মই নৱমী পূজাত কৰিও মই প্ৰথম আৰম্ভণিটো কিয় এই দুৰ্গা পূজা কৰিলাক সেই সম্পৰ্কটো মই অলপ কৈছোঁ। যে এই ইয়াতে আমাৰ পক্ষ আমাৰ দুটা থাকে, শুক্লপক্ষ কৃষ্ণপক্ষ। এই সময়ত তাৰমানে প্ৰথম আৰম্ভণি হৈছিল যে জম্বুবন্ত আৰু কৃষ্ণৰ যি সামন্তক মণি হৰণক লৈ, আৰু সেই সামন্তক মণি হৰণ যেতিয়া কৰিছিল, সেই হৰণ কৰাই নিয়াৰ পিছত কৃষ্ণ আৰু জম্বুবন্তৰ মাজত এটা গাঁতৰ ভিতৰত কাজিয়া হৈছিল, আৰু যিটো কাজিয়াত তাৰমানে তাৰ পৰা তেজ ওলাইছিল, আৰু সেই তেজ ওলাই অহাৰ পিছত তেওঁলোকে তাৰমানে তেওঁলোকৰ বংশৰবিলাকে ভাবিছিল যে কৃষ্ণৰ মৃত্যু হৈছিল, আৰু কৃষ্ণৰ মৃত্যু হ'ব বুলি ভাবি 15 দিন ধৰি তেওঁলোকে কি কৰিছিল, তেওঁলোকৰ প্ৰেতকৰ্মবিলাক কৰিছিল। আৰু এই প্ৰেতকৰ্ম কৰাৰ পিছত অমাৱস্যাৰ দিনা সেইদিনা মহালয় হৈছিল, আৰু সেই মহালয়ৰ পিছত মহালয়ৰ দিনা তাৰমানে তেওঁলোকৰ কৰ্মবিলাক অৰ্থাৎ পূৰ্বপুৰুষৰ সকলো কৰ্ম অৰ্পণ হৈছিল। সেইটো আছিল সেই সময়খিনি আছিল প্ৰেতপক্ষ বুলি কয়, অৰ্থাৎ পুৰুষ পক্ষ। তাৰপিছত দেৱী পক্ষ সেই প্ৰতিপদ তিথিৰ পৰা আমাৰ এই যি আজি নৱমী নে দশমীকলৈকে এইটো হ'ল দেৱী পক্ষ চলি থাকিব। দেৱী পক্ষ মানে আচলতে কালী পূজাৰ দিনাকলৈকে আমাৰ দেৱী পক্ষ থাকিব। গতিকে এই দেৱী পক্ষত কি হ'ল, প্ৰতিপদত প্ৰথম শৈলৱতীৰ ৰূপত আছে, দ্বিতীয় ব্ৰহ্মচাৰিণী, তৃতীয় চন্দ্ৰকন্তে, চতুৰ্থ কুষ্পন্ন, এইমতে 9টা ৰূপত তেওঁলোক আছে। আজি আহি এওঁলোকে এই পূজাভাগ কৰিছিল, কৰিছিল। আৰু এই পূজাভাগ প্ৰথম কৰিছিল চুৰত ৰাজাই তেওঁলোকে পূজা কৰিছিল ৰাজ্য আৰু ধন ৰক্ষাৰ কাৰণে, আৰু দেৱতাসকলে পূজা কৰিছিল, এই দুৰ্গা পূজা কৰিছিল, তেওঁলোকে কৈছিল মহিষাসুৰক নিধনৰ কাৰণে তেওঁলোকে স্বৰ্গত পূজা কৰিছিল দুৰ্গা পূজা। আজি আমি যি সময়ত পূজা কৰিছোঁ, আমি কিছুমান পূজা কৰোঁ যে গুপ্ত পূজা, গুপ্ত দুৰ্গা পূজা। এই গুপ্ত দুৰ্গা পূজাটো কি? এই দুৰ্গা পূজাও তাৰমানে স্বৰ্গত কৰি থকা পূজা, অৰ্থাৎ অসুৰ নিধনৰ কাৰণে আছিল। আৰু এই অসুৰ নিধনৰ কাৰণে যিটো পূজা কৰিছিল সেইটো মহিষাসুৰৰ নিধনৰ কাৰণে কৰিছিল। মহিষাসুৰৰ জন্ম বৃত্তান্ত আপোনালোকে জানে যে কেনেকৈ মহিষাসুৰৰ জন্ম হৈছিল, আৰু মহিষাসুৰক মাৰাৰ কাৰণে যাৰ জন্ম হৈছিল সেই সম্পৰ্কটো আপোনালোকে জানে। গতিকে তথাপি মহিষাসুৰক মাৰাৰ কাৰণে যি দেৱীৰ জন্ম হৈছিল, সেই দেৱীৰ জন্ম সম্পৰ্কত মই মাত্ৰ সাধাৰণ অলপ কথা ক'ম। যে দেৱী যেতিয়া ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ তেওঁলোকৰ যি তেজৰ পৰা তাৰমানে এইমতে হৈ তেওঁলোকৰ দেৱীৰ জন্ম হৈছিল। আৰু আজি নৱমী পূজা পাইছে, নৱমী পূজাত সম্পূৰ্ণভাৱে পূজা, অৰ্থাৎ নৱদুৰ্গা ৰূপত পূজা হয়। আৰু এইমতে আৰু আমাৰ এই যিকেইখন পূজা হৈছে প্ৰতিবৰ পৰা সম্পূৰ্ণভাৱে আমি যোগীন গাৰ্গৰ মৃত্যুৰ সময়তো তেওঁলোকক আমি প্ৰতিদিনে সেইকেইদিনত আমি আৰাধ্য কৰিছোঁ। আমি ভাবিছোঁ যে ভৱিষ্যতেও যাতে এই যোগীন গাৰ্গৰ জন্ম হৈ অসমৰ লগতে ভাৰতবৰ্ষৰ পৃথিৱীতে তাৰমানে শ্ৰেষ্ঠ হৈ তেওঁ গান গাব পাৰে, সেইটো ভাবিছোঁ। আৰু এই সময়খিনিত আমাৰ সপ্তমী, অষ্টমী আৰু নৱমী এই সময়তো আমাৰ যথেষ্ট মানুহ হৈছে। যোৱাকালি সন্ধি পূজাত 7,000ৰ ওপৰ চাকি ইয়াতে জ্বলোৱা হৈছে, 7,000ৰ। আজিও ৰাতিপুৱাৰ পৰা এরকম মানুহ আহি আছে, সম্পূৰ্ণভাৱে চলি আছে আৰু খুব সুস্থভাৱে আছে। এতিয়াও আমাৰ এই নৱমী যিটো পূজা হৈছে, এই নৱমী পূজাৰ লগতে আমাৰ কুমাৰী পূজা হৈছে, আৰু এই কুমাৰী পূজাটো সম্পূৰ্ণভাৱে মানুহ আছে আৰু আপোনালোকে দেখা পাইছে। গতিকে সম্পূৰ্ণ আমাৰ মন্দিৰত সুপ্ৰকষ্টভাৱে এই চাতিৰে জ্বলি থাকে, আৰু প্ৰতি মঙলবাৰে এই মন্দিৰতে সুপ্ৰকষ্টভাৱে ফলৱতী। তাৰ মাজতে আপোনালোকৰ এই নিজকে মই আৰু এটা কথা জানিব পাই সুখী হ'ম যে আমি যি সময়ত পূজা কৰি আছোঁ, আমি সেই পূজা উপত্যকাতে আমাৰ দুৰ্গা আছে আৰু আমাৰ এখন আসন আছে। সেইখন আপোনালোক তলত এই যিখন আছে সেইখন আসনটো আপোনালোক চাব, সেইখন আসন আছিল আমাৰ পশ্চিমমুখা হৈ আছিল, পূবৰ পৰা পশ্চিমমুখা হৈ থাকে। আৰু যেনেকৈ দুৰ্গাটো পূবৰ পৰা পশ্চিম, এইটো পূব দিশ, এইটো পশ্চিম দিশ। কিন্তু এই
সপ্তমী পূজাৰ দিনা আমি দেখা পাওঁ যে সেই আসনখন তাৰমানে ক্ৰমাবদ্ধভাৱে ঘূৰি ঘূৰি তাৰমানে উত্তৰমা হৈছিল। এই উত্তৰমা হৈ দেৱী যি নৱদুৰ্গা সেই নৱদুৰ্গাৰ লগত তাৰমানে মুখামুখি হৈছিল। এতিয়াও যদি আপোনালোকে সেই ফটোটো লৈ আপোনালোকে দেখা পাব যে সেই নৱদুৰ্গাৰ পিনে সেই আসন দিছিল। আৰু এইটো মোৰ আজিৰ এইটো যে আইচি এইটো কিন্তু শাস্ত্ৰমতে বহু হাজাৰ বছৰ পিছত এনে এটা গতি হয়। গতিকে ভগৱানৰ কিবাত মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে যিটো এই কাম হৈছে তাৰ বাবে ভগৱানে আমাক কৰাবলৈ হৈছোঁ আৰু সুপ্ৰকষ্টভাৱে এইবাৰ দেশৰ কিন্তু বহুত ভাল হ'ব বুলিও এই আগমনে জানিছোঁ। কাৰণ এইটো যেতিয়া দেৱী ঘূৰি উত্তৰ দিশলৈ যায় শাস্ত্ৰ বা যিকোনো ধৰণৰ সেইটো কি হয় তেতিয়া দেশৰ বা পৃথিৱীৰ তাৰমানে কল্যাণ হয়। গতিকে যিটো অমংগল আছিল সেই অমংগল পৰিত্ৰাণ কৰি এটা ভাল গতিকলৈ আহিব আৰু সুপ্ৰকষ্ট হ'ব। লগতে আমাৰ এই যি পূজা কৰি আছোঁ আমাৰ পূজাত আপোনালোকে দেখা পাইছে যি বহুত ঘট দেখা পাইছে। এই ঘৰটো কি আমাৰ ইয়াতে 108টা ঘটে পৃথিৱীৰ কত দুৰ্গা মন্দিৰত বা দুৰ্গা স্থানতে 108টা ঘট বন্ধ হয়। একমাত্ৰ 108টা ঘটত দুৰ্গা পূজা হৈ স্বৰ্গত থকা দেৱতাসকলে কৰে আৰু এই পূজাখন সম্পূৰ্ণ স্বৰ্গত দেৱতাসকলে কৰাৰ দৰে এই পূজাভাগ আমি যিমান বেছি শক্তিত কৰি দিছোঁ। আৰু এই পূজাত এই দুৰ্গা চণ্ডীকা আজি এইবাৰ এটি আমাৰ পূজা 19 বাৰ হ'ল আৰু ইয়াতে আমি প্ৰত্যেক আহিছোঁ। আৰু আপোনালোকে শুনিলে আচৰিত হ'ব যে আমাৰ এই ধৰণৰ যি মানুহ চানুহ আহি আছে সম্পূৰ্ণ বস্তুবিলাক আমি তাৰমানে মোৰ নিজ হাতে দিয়ে যিমান পাইছোঁ চুংকি আনিছোঁ। আনকি এই পূজাত তাৰমানে 10,000 আমি গণেশগুৰিৰ পৰা 10,000ৰ উপাস তাৰমানে এই আনিছোঁ পদুমফুল ব্যৱহাৰ হৈছে প্ৰতিবোৰৰ পৰা 10,000ৰ ওপৰ। আৰু এটা পদুমফুলৰ দাম লৈছে 20 টকাকৈ 2 লাখ টকাৰ আমি পদুমফুল ইয়াত ব্যৱহাৰ হৈছে। অন্য খৰচ হিচাপত আমি অন্য খৰচ একো কৰা নাই মাত্ৰ ফুল ঘট আৰু এই ধৰণে পূজা কৰা যায় আৰু খুব ৰহস্যময়। আৰু ইয়াতে এই পূজাত কাৰো মানুহৰে কোনো কালেকশ্যন কৰা নাযায়। আমি কালেকশ্যন কোনো ধৰণৰ কালেকশ্যন বহি নাই এই নাই। ইয়াৰ জৰিয়তে মই অসমৰ সকলো দুৰ্গা যিবিলাকে পূজা কৰে তেওঁলোকক অনুৰোধ কৰোঁ যে মানুহক হাৰাশাস্তি কৰি কোনো যাতে পইচা তুলিব নাযায়। 10 টকাকৈ যদি মানুহে মন্দিৰত আহি পূজা দিয়ে এখন বৃহৎ পূজা আৰম্ভ হয়। লক্ষী যি আমাৰ লক্ষী মন্দিৰ হওক গণেশ মন্দিৰ হওক গণেশ মন্দিৰ হওক সেই পূজাবিলাকো 10 টকাকৈ যদি মানুহে দি যায় তাৰমানে সেই পূজা কৰাৰ পিছত বহুত টকা জমাহে থাকিব। গতিকে মই অনুৰোধ কৰিছোঁ যে কোনো কমিটিয়ে যাতে পইচাবিলাক তোলাৰ ব্যৱস্থা নকৰি সুপ্ৰশস্তভাৱে যি পূজাত আহে সেইমতে কৰক। আৰু এই যি কালি দশমী পূজা হ'ব তাৰ মাজতো হৈছোঁ যে প্ৰতিমাবিলাক আমি দেখা পাইছোঁ বিশ্বকৰ্মাৰ পূজাত দেখোঁ ৰাস্তা ঘাটে প্ৰতিমাবিলাক থৈ দিয়ে য'ত কল থ'ব কিবা থ'ব কি ধৰে হিচাপ নাই। গতিকে অনুৰোধ কৰিছোঁ কোনো যাতে যিবিলাক মন্দিৰ আছে সেই মন্দিৰবিলাকে যাতে দশমী পূজা কৰাৰ লগতে সমস্ত যাতে সেই জেগাবিলাক চাফ চিকুণ কৰি আৰু প্ৰকৃতি ৰক্ষা কৰি সুপ্ৰশস্তভাৱে ফলৱৰ্তী কৰে আৰু যধে মধে সেই যাতে প্ৰতিমাবিলাক বিসৰ্জন নিদি সুপ্ৰশস্তভাৱে এটা স্থিৰ গতিত আহি সমস্ত ফলৱৰ্তী হয় তাৰ বাবে মই প্ৰশাসনকো অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ যাতে ষ্ট্ৰংলি থাকি এই কামবিলাক কৰাত সহায় কৰে। আৰু এই ধৰণৰ যদি দুৰ্নীতি কৰে তাৰমানে য'তে পাই ত'তে ভেল হৈ য'তে তাতে যাতে জনগণেও সেইবিলাকৰ চকু দি তেওঁলোকেও যাতে ওপৰ লেভেলক জানি সুপ্ৰশস্ত ফলৱৰ্তী কৰে। আৰু তাৰ মাজতে আৰু এটা ইছ্যু যে যিবিলাকে প্ৰতিমা অৰ্পণ কৰিব যাব তেওঁলোকে যি গাড়ী চাড়ীত অমলিও যায় আটাবাৰী যায় সেইটো যাতে নাযায় সুস্থিৰ এটা গতিত যাতে যায় তাৰ কাৰণে ফলৱৰ্তী কৰক। আৰু প্ৰত্যেকে যাতে ভগৱতীক আৰাধ্য কৰি সুপ্ৰশস্তভাৱে ফলৱৰ্তী কৰক। কাৰণ মোৰ তাৰমানে ওপৰতে দিব পৰা তাৰমানে এই নাই শক্তি নাই কাৰণ মোত কৰি বহুত ওপৰত আছে। কিন্তু মই মোৰ নিজৰ যিটো দৃষ্টি দেখা পাইছোঁ সেই দৃষ্টিৰ দ্বাৰাই মই কৈছোঁ যে এই ধৰণৰ যাতে ফুল তুল তাৰমানে আৰম্ভ কৰি ঘৰত তাতে খেলে থৈ নাযায় বা নাৰিকল চাৰিকলবিলাক থৈ খেলে নাযায় য'ত জেগেট হ'ব লাগে য'ত প্ৰশাসনে স্থান কৰি দিব সেই জেগাতে যাতে কৰে। এই আৰু অহা বছৰৰ কাৰণেও এই দুৰ্গা পূজাৰ কাৰণে এই সমূহ ৰাইজকে মই নিমন্ত্ৰণ কৰিলোঁ আৰু আহিব আপোনালোকৰো আহিব। এইটো হ'ল মোৰ শ্ৰী শ্ৰী দুৰ্গা চণ্ডিকা মন্দিৰ প্ৰতীক্ষা হস্পিটেলৰ পিছপিনেদি থকা এই মন্দিৰটো। আৰু এই মন্দিৰত প্ৰতি মঙলবাৰে চণ্ডী পূজা হয় আৰু ইয়াত যিখন ছাতি জ্বলি আছে সেই ছাতিঘৰ আজি 33 বছৰ জ্বলি আছে আৰু সুপ্ৰশস্তভাৱে তাৰ উন্নয়নে আৰু প্ৰতি মঙলবাৰৰ এই পূজা হয় আৰু সুপ্ৰশস্তভাৱে। গতিকে সমস্ত জনগণক এই মন্দিৰটো চোৱাৰ কাৰণেও নিমন্ত্ৰণ কৰিলোঁ আপোনালোককো অহাৰ কাৰণেও নিমন্ত্ৰণ কৰিলোঁ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।